অৰুণোদয় তৃতীয় আঁচনিটো প্ৰত্যেক ঘৰ মানুহৰ দুৱাৰ মুখত গৈ আমি উপস্থিত হ'ম যে আপুনি অৰুণোদয় পাইছে। এইবাৰৰ পৰা প্ৰত্যেকটো ব্লকত এজন অৰুণোদয় সহায়ক থাকিব। কেতিয়াবা যদি কাবাৰ KYC হোৱা নাই, কেতিয়াবা কোনোবাই টকাটো যোৱা নাই, তেওঁলোকে অভিযোগ দিব পাৰিব। আৰু এটা পৰ্টেলো মুকলি হৈ থাকিব য'ত নেকি কোনোবাই চৰকাৰী চাকৰি আদি পালে নিজক অৰুণোদয়ৰ পৰা অপ্ট আউট কৰিব পাৰিব। এই চিঠিখনৰ লগত আগষ্ট মাহত কোনে কোনে লাভ কৰিব টকা সেই বিষয়ে কিন্তু আজি আপোনাক এই ভিডিঅ'টোৰ মাধ্যমত আপোনালোকে জানিব পাৰিব। যিসকল মানুহে অৰুণোদয় আঁচনি ফৰ্ম ফিল আপ কৰি জমা দিছে সেইসকল মানুহে টকা কেতিয়া লাভ কৰিব। ইতিমধ্যে কিন্তু অৰুণোদয় তৃতীয় আঁচনিটো প্ৰত্যেকজন অৰুণোদয় হিতাধিকাৰী ঘৰলৈকে যাব। মোৰ পৰা এখন পত্ৰ লৈ যে আপুনি অৰুণোদয়ৰ বাবে নিৰ্বাচিত হৈছে। আৰু অকল খালী পত্ৰখন দিবৰ কাৰণে অলপ বেয়া লাগে কাৰণে লগত এখন আমি সৰু কিতাপো পঠাইছো। চিঠিখনৰ লগত এখন সৰু আমি কিতাপো দি পঠাইছো, যিহেতু এইবাৰ আমি কিতাপৰ বৰ্ষ পালন কৰি আছো। আগষ্ট মাহত অৰুণোদয় কোনেও নাপাব। আমি ছেপ্টেম্বৰ মাহৰ 17 তাৰিখে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ জন্মদিনৰ দিনা, উপজা দিনৰ দিনা আমি অৰুণোদয় তৃতীয় আঁচনিটো আনুষ্ঠানিকভাৱে আৰম্ভ কৰিম। প্ৰত্যেক ঘৰ মানুহৰ দুৱাৰ মুখত গৈ আমি উপস্থিত হ'ম যে আপুনি অৰুণোদয় পাইছে। এইবাৰৰ পৰা প্ৰত্যেকটো ব্লকত এজন অৰুণোদয় সহায়ক থাকিব। কেতিয়াবা যদি কাবাৰ KYC হোৱা নাই, কেতিয়াবা কোনোবাই টকাটো যোৱা নাই, তেওঁলোকে অভিযোগ দিব পাৰিব। আৰু এটা পৰ্টেলো মুকলি হৈ থাকিব য'ত নেকি কোনোবাই চৰকাৰী চাকৰি আদি পালে নিজক অৰুণোদয়ৰ পৰা অপ্ট আউট কৰিব পাৰিব। এই চিঠিখনৰ লগত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কিন্তু নিজ মুখেৰে ঘোষণা কৰিছে যে অৰুণোদয় আঁচনি যি আগতে 1250 টকা কৰি লাভ কৰি আছিল সেইসকল মানুহে কিন্তু আৰু আপোনালোকে 250 টকা কৰি প্ৰতি মাহে লাভ কৰিব। এই 250 টকা কিহৰ বাবে লাভ কৰিব? যদি আপোনালোকে প্ৰতি মাহে গেছ চিলিণ্ডাৰ মানে ক্ৰয় কৰে তেহে আপোনালোকে 250 টকা কৰি আমাৰ অসম চৰকাৰৰ তৰফৰ পৰা আপোনালোকক এই পইচাটো আপোনালোকৰ এই আঁচনিৰ লগতে আপোনালোকক প্ৰদান কৰা হ'ব। তো যদি আপোনালোকে অৰুণোদয় আঁচনিখন আবেদন কৰিছে, ফৰ্ম ফিল আপ কৰি কিনে জমা দিছে, তেহে আপোনালোকে এই 1250 টকাৰ লগত 250 টকা আপোনালোকে লাভ কৰিব। আৰু লগতে কিন্তু আপোনালোকে এটা চাৰ্টিফিকেট লাভ কৰিব আৰু আপোনালোকে এটা বুক লাভ কৰিব। তো এই যিসকল মানুহে ফৰ্ম ফিল আপ কৰি কিনে আপোনালোকে জমা দিছে, চিলেকশ্যন যিসকলৰ চিলেকশ্যন হৈছে সেইসকল মানুহে কিন্তু এই অৰুণোদয় আঁচনিৰ লগতে আপোনালোকে চাৰ্টিফিকেট পাব। এখন কৰি ঘৰে ঘৰে যাই কিনে আপোনালোকক এই চাৰ্টিফিকেটটো দি আহিব। আৰু কিন্তু আপোনালোকে লগতে আপোনালোকে এই যিটো আগষ্ট মাহত আপোনালোকে পইচা পোৱা কথা আছিল, এই পইচাটো আপোনালোকে কিন্তু এই আগষ্ট মাহত আপোনালোকে লাভ নকৰিব। তো আপোনালোকে ছেপ্টেম্বৰ মাহতে আপোনালোকে এই পইচাটো লাভ কৰিব। তো এইটো মই কোৱা কথা নহয়, এইটো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে নিজ মুখেৰে ঘোষণা কৰিছে। আপোনালোকে প্ৰথমবাৰলৈ এই চেনেলটো ভিজিট কৰি আছে, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকললৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে সেইসকল মানুহ আপোনাৰ সহায়ত যাতে সেইসকল মানুহে জানিব পাৰে। তো মই ভিডিঅ' ক্লিপটো এই ভিডিঅ'তে মই দি ৰাখিম, আপোনালোকে চাই কিনে আপোনালোকে নিজে বস্তুখিনি জানিব পাৰিব। আৰু লগতে যিসকল মানুহে নতুন কৰি আবেদন কৰিম বুলি ভাবি আছে, তো আপোনালোকে ছেপ্টেম্বৰ মাহত কিন্তু আপোনালোকে নতুন কৰি আবেদন কৰিব পাৰিব। আবেদন কৰিলে আপোনালোকে 1500 টকা কৰি আপোনালোকে প্ৰতি মাহে লাভ কৰি থাকিব। আৰু যদি আপোনালোকে ফৰ্ম ফিল আপ এতিয়ালৈকে কৰিব পৰা নাই বা আপোনালোকে কিন্তু বহুত মানুহে কিন্তু কমেণ্ট কৰি সুধি আছিল যে অৰুণোদয় আঁচনি যিটো আমাৰ লিষ্টখন মানে এপ্ৰুভ হৈছে নে নাই, কেনেকৈ চেক কৰিম। তো আপোনালোকে কিন্তু গাঁও পঞ্চায়তত আপোনালোকে এই তালিকাখন লাভ কৰিব বা আপোনালোকৰ যিটো ব্লক আছে এই ব্লকত যাই কিনে আপোনালোকে এই নতুন যিটো লিষ্ট আছে চিলেকশ্যন লিষ্ট, এই লিষ্টখন আপোনালোকে চাব পাৰিব আপোনালোকৰ নামটো এপ্ৰুভ হৈছে নে ৰিজেক্ট হৈছে। যদি আপোনালোকৰ নাম এপ্ৰুভ হৈছে তেনেহ'লে আপোনালোকে কিন্তু ছেপ্টেম্বৰ মাহত আপোনালোকে পইচাটো লাভ কৰিব। তো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে কি কৈছে সেইটো আপোনালোকে শুনি লওক আগতে। পৰীক্ষামূলকভাৱে যে অমুক পৰিয়ালটোৱে আজি এটা গেছ কিনিলে, লগে লগে তেওঁৰ একাউণ্টত আৰু 250 টকা, যদি গেছ নিকিনে 250টো নাযায়, যদি গেছ কিনে তেতিয়াহ'লে তেওঁলোকৰ লগত আমি গেছৰ কথাখিনি লিখিবৰ কাৰণে লগত এখন ফৰ্ম পঠিয়াম।